मेरा आप लोग इंसल्ट करना चाहते हैं, आप खुशी से करिए, आप रोज करिए, मगर एक बात मत भूलिए, जाति जनगणना को हम यहाँ पास करके दिखाएंगे। राहुल गांधी कोৱাৰ দৰে তেওঁক কিমান উপহাস কৰা হৈছিল, কিমান ইটিকিং কৰিছিল, কিন্তু ৰাহুল গান্ধীয়ে প্ৰতিজ্ঞা কৰিছিল যে যিকোনো মূল্যত জাতিগত লোকপিয়ল পাছ কৰাই দেখাব। আজিৰ দিনটো ৰাহুল গান্ধীৰ বাবে এটা ডাঙৰ দিন, এইটো এটা বিশাল বিজয়। আপোনালোকৰ বহুতে যোৱাকালি মোৰ কাৰ্যসূচীৰ বাবে অপেক্ষা কৰি আছিল, কিন্তু মই আপোনালোকৰ সন্মুখত ভাৰতীয় জনতা পাৰ্টি আৰু গদি মিডিয়াৰ দ্বৈত মানদণ্ড উপস্থাপন কৰিব বিচাৰিছিলোঁ। প্ৰথমে তেজস্বী যাদৱে কেনেদৰে আতচবাজি ফুটাই আছে চাওক, কাৰণ আজি কেৱল ৰাহুল গান্ধীৰ বাবেই নহয়, তেজস্বী যাদৱৰ বাবেও এক বৃহৎ বিজয়। এইটো অখিলেশ যাদৱৰ বাবেও এক গুৰুত্বপূৰ্ণ বিজয়, কাৰণ এই তিনিজন নেতাই নিৰন্তৰভাৱে জাতিগত লোকপিয়লৰ দাবী কৰি আহিছে। আৰু মনত ৰাখিব, লোকসভা নিৰ্বাচনৰ আগতে যেতিয়া এই তিনিজনে এই বিষয়টো উত্থাপন কৰিছিল, কেনেকৈ তেওঁলোকক গাদ্দাৰ বিশ্বাসঘাতক বুলি কোৱা হৈছিল। তেওঁলোকক আনকি কোৱা হৈছিল যে তেওঁলোকে ব্ৰিটিছ নীতিৰ প্ৰচাৰ কৰি আছে, কিন্তু ইয়াত আপুনি তেজস্বী যাদৱক আতচবাজি ফুটাই থকা দেখিব পাৰে। আৰু কিয়? কাৰণ এইটো তেওঁলোকৰ বাবে এটা ডাঙৰ বিজয়। কেৱল অপেক্ষা কৰক, মই আজি গদি মিডিয়াক এক্সপ'জ কৰিবলৈ গৈ আছোঁ। ভাৰতীয় জনতা পাৰ্টিয়ে জাতিগত লোকপিয়লৰ বিষয়ে প্ৰথমতে কি কৈছিল আৰু এতিয়া তেওঁলোকে কি কৈ আছে। ডাঙৰ খবৰ, আপোনালোকৰ বহুতে ইতিমধ্যে জানে যে মোদী চৰকাৰ বা ভাৰতীয় জনতা পাৰ্টিয়ে এটা জাতিগত লোকপিয়ল কৰিব বিচাৰি আছে। এতিয়ালৈকে জাতিগত লোকপিয়লক অৰবান নক্সাল মানসিক হিচাপে বৰ্ণনা কৰিছিল। এতিয়ালৈকে জাতিগত লোকপিয়লক হিন্দু ঐক্যৰ ওপৰত আক্ৰমণ বুলি বৰ্ণনা কৰা হৈছিল। এতিয়া অন্ধভক্তসকলে বুজিয়ে পোৱা নাই যে সিহঁতে লুকাব, কিন্তু লুকাব ক'ত? এতিয়া নিলজ্জভাৱে ইয়াক মাষ্টাৰ ষ্ট্ৰক বুলি কৈ আছে। ৰাহুল গান্ধীয়ে নিশা এখন সংবাদ মেল অনুষ্ঠিত কৰে আৰু তেওঁ ইয়াক एक डांगर विजय बुली वर्णना करिसे। शुनिब राहुल गांधी की कइसे। पार्लियामेंट में हमने कहा था कि कास्ट सेंसस को हम करवा के छोड़ेंगे, और हमने ये भी कहा था कि 50% की जो कैप है, जो आर्टिफिशियल दीवार लगा रखी है, उसको भी हम तोड़ के हटाएंगे। पता नहीं क्या हुआ, सडनली 11 साल बाद नरेंद्र मोदी जी कहते थे कि सिर्फ 4 जाते हैं, सडनली कास्ट सेंसस का अनाउंसमेंट किया। हम इसको सपोर्ट करते हैं, पूरी तरह सपोर्ट करते हैं, मगर हम टाइमलाइन चाहते हैं। हम जानना चाहते हैं ये कब तक होगा, और ये एक पहला कदम है। तेलंगाना एक मॉडल बना है कास्ट सेंसस के लिए, और वो ब्लूप्रिंट बन सकती है। और कास्ट सेंसस को डिजाइन करने में हमारा पूरा सरकार को ऑफर है, पूरा समर्थन है कि हम डिजाइन करेंगे, क्योंकि डिजाइन बहुत जरूरी है। क्योंकि 2 एग्जाम्पल्स हैं, एक बिहार का डिजाइन है, दूसरा तेलंगाना का डिजाइन है, उसमें जमीन आसमान का फर्क है। और मैं दोहराना चाहता हूं कि कास्ट सेंसस पहला कदम है। हमारा जो विजन है, एक बिल्कुल नया डेवलपमेंट का, विकास का पैराडाइम हम कास्ट सेंसस के माध्यम से लाना चाहते हैं। सिर्फ रिजर्वेशंस नहीं, मगर हम सेंट्रल सवाल पूछ रहे हैं कि चाहे ओबीसीज हों, दलित्स हों, आदिवासी हों, उनकी देश में कितनी भागीदारी है। कास्ट सेंसस से एक प्रकार से पता लगेगा, बट कास्ट सेंसस से आगे जाना है। हमारे इंस्टीट्यूशंस में, संस्थाओं में इनकी कहां पार्टिसिपेशन है, पावर स्ट्रक्चर जो है उधर कितनी पार्टिसिपेशन है, ये नेक्स्ट स्टेप है। और हम चाहते हैं कि इस डायरेक्शन में कास्ट सेंसस जाए। हमने एक और चीज कही थी, कांग्रेस पार्टी ने रेज की थी, मैनिफेस्टो में भी था, आर्टिकल 15(5). आर्टिकल 15(5) इज रिजर्वेशन इन प्राइवेट एजुकेशन इंस्टीट्यूशंस। ये कानून है, ऑलरेडी कानून है, और हम चाहते हैं एकदम इस कानून को एनडीए की सरकार, बीजेपी की सरकार इम्प्लीमेंट करना शुरू करे। अपेक्षा करक, मैं आपनाक कम जे
তেজস্বী যাদৱ আৰু অখিলেশে এই বিষয়টোত কি কৈছে? তেজস্বীয়ে সময়ে সময়ে জাতিগত লোকপিয়লৰ তাৎপৰ্য ব্যাখ্যা কৰিছে, কিন্তু মনত ৰাখিব যেতিয়া ৰাহুল গান্ধীয়ে ইয়াক কংগ্ৰেছৰ মেনিফেষ্টত অন্তৰ্ভুক্ত কৰিছিল তেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক ৰিডিষ্ট্ৰিবিউশ্যন অফ ৱেল্থ মানে সম্পত্তিৰ ভাগ বতৰা আৰু জাতিগত লোকপিয়লৰ পুনৰ বিতৰণ সম্পৰ্কীয় অৰবান নক্সাল চিন্তাধাৰাৰ বুলি অভিহিত কৰিছিল। নিউজ 18ক দিয়া এই সাক্ষাৎকাৰত তেওঁ অৰবান নক্সাল চিন্তাধাৰাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী, মই আপোনাক সুধিব বিচাৰোঁ, অৰবান নক্সাল চিন্তাধাৰাৰ নামত আপুনি লোকসকলক জেলত সুমুৱাই দিয়ে আৰু ইয়াত আপুনি জাতিগত লোকপিয়ল অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীয়ে আগতে কি কৈছিল শুনিব। ये पूरी तरह अर्बन नक्सल उस सोच का सीधा सीधा प्रगटीकरण। আজি গদি মিডিয়াৰ কিছু লোকে এইটো কৈ আছে যে পেহেলগামত বিজেপি চৰকাৰৰ প্ৰতিশোধৰ বাবে মানুহে অপেক্ষা কৰি আছিল, কিন্তু তেওঁলোকে ইয়াৰ পৰিৱৰ্তে জাতিগত লোকপিয়ল লাভ কৰিলে। আনকি পাপাৰ পৰিও এইটো কৈ আছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে দেশৰ অপমান, সৈনিকসকলৰ প্ৰতি অসন্মান, পেহেলগামত চৰকাৰৰ নীতিৰ ওপৰত অপমান হ'ব নোৱাৰে। এই দুটা বস্তু পৃথক। এই বিষয়বোৰ বিশেষকৈ চৰকাৰৰ সঁহাৰি বা পেহেলগামত বিজেপি চৰকাৰৰ সঁহাৰিক ৰাজনীতিৰ লগত জড়িত কৰাটো দেশদ্ৰোহী। মই আশা কৰোঁ চৰকাৰে এনে সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। বিষয়টো ইয়াতে সীমাবদ্ধ নহয়। নিউজ 18ৰ সৈতে এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কি কৈছিল মনত ৰাখিব যে জাতিগত লোকপিয়ল কৰবাত নহয় কৰবাত হিন্দু ঐক্যৰ ওপৰত আক্ৰমণ। ডাঙৰ প্ৰশ্নটো হ'ল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিটো জাতীয় জনগণনালৈ আহিব ইয়াৰে পৰা দুটা কথা সন্মুখত আহিছে। প্ৰথমতে তেওঁ ৰাহুল গান্ধীৰ সন্মুখত মূৰ দোৱালে আৰু দ্বিতীয়টো মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বাটেংগে তো কাটেংগে শ্লোগান চিৰদিনৰ কাৰণে ধূলিসাৎ কৰি দিছে। केवल जब मोदी जी के नेतृत्व में वेलफेयर की स्कीम सबका साथ और सबके विकास की भावना के साथ आगे बढ़ रही है, तब बांटने वाले लोग फिर जातीय आधार पर, क्षेत्र और भाषाई आधार पर बांटने की कोशिश चेष्टा कर रहे हैं। भारत को और सनातन धर्मावलंबियों को खास तौर पर इससे सावधान रहना होगा। গতিকে এতিয়া আমি দেখিছোঁ যে একেজন মুখ্যমন্ত্ৰী আদিত্যনাথে ইয়াক এটা ডাঙৰ সাফল্য বুলি অভিহিত কৰিছে। এতিয়া বিজেপিয়ে বুজি পোৱা নাই যে আমি যাম কিন্তু ক'ত যাম, চাম কিন্তু ক'ত চাম। তেওঁলোকে চাৰিওফালে চাই আছে কিন্তু একো বুজি পোৱা নাই। চৰকাৰে এই ঘোষণা কৰাৰ লগে লগে তেজস্বী যাদৱে আগবাঢ়ি আহি সাংবাদিকসকলৰ সৈতে কথা পাতিছিল। তেওঁৰ দলৰ সকলো নেতা তেওঁৰ সৈতে উপস্থিত আছে আৰু যেতিয়া তেওঁলোকে আতচবাজি ফুটাই আছিল তেওঁলোকে কেনেবাকৈ উপলব্ধি কৰিছিল যে কিমান ডাঙৰ বিজয়, ই কিমান ডাঙৰ বিজয়। তেজস্বীয়ে কি কৈছিল শুনিব। जातीय जनगणना को भी इंक्लूड किया जाएगा। हालांकि ये केवल घोषणा है। 21 में सेंसस होना था, कब होगा ये किसी को नहीं पता है, लेकिन जो परिसीमन है उससे पहले जो है सेंसस कराना होता है। तो उम्मीद है कि ये परिसीमन से पहले ये सेंसस कराएंगे और सेंसस में जातीय जनगणना का भी एक कॉलम जो है जात का भी होगा। जो लोग हम लोगों पे आरोप लगाते थे जातिवादी लोग हैं, जात पात फैलाता है, आज उन सभी के मुंह पर जो है तगड़ा तमाचा जो है लगा है। और ये जब तक हम लोगों को साइंटिफिक डेटा नहीं पता चलेगा पूरे देश की आखिर स्थिति क्या है, तब तक हम उन समाज, जो पिछड़ा समाज, जो गरीब, वंचित, शोषित जो लोग हैं, उनको हम लोग मुख्य धारा में नहीं ला सकते। गरीब कौन है, मजदूर कौन है, कचरा कौन साफ करता, ठेला कौन चलाता है, नाला कौन साफ करता है, दिहाड़ी मजदूर कौन है, और यही नहीं कौन भूमिहीन है, कौन कितना पढ़ा लिखा है, क्या है, किसको कितना सरकारी नौकरी है, किस जाति में, जब तक ये नहीं पता चलेगा तब तक आप जो है लोगों के साथ इंसाफ नहीं करना। तो एक डेटा आ जाएगा, डेटा के आधार पर आपको जो है इस पे बजट में प्रावधान करना पड़ेगा कि उनको मुख्य धारा में कैसे लाए, बजट उसी हिसाब का बनाना पड़ेगा। अब भाजपा के लोगों को, अब बिहार का चुनाव है, स्वाभाविक है, तो आएंगे कूद कूद करके कि हमने कराया, मोदी जी ने कराया। अरे मोदी जी ने तो कई बार नकारा। लड़ाई तो असली लालू जी ने, हमारे पुरखों ने, समाजवादियों ने
लड़ने का काम किया। অখিলেশ যাদৱে এটা বিবৃতি দিছে। তেওঁ কয় যে জাতিগত লোকপিয়লৰ সিদ্ধান্ত হৈছে পিডিএৰ 90% ঐক্যৰ 100% বিজয়। আমাৰ সকলোৰে সামূহিক চাপৰ বাবে বিজেপি চৰকাৰে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিল। সামাজিক ন্যায়ৰ যুঁজত পিডিএৰ বাবে এইটো বিজয়ৰ এটা অতি গুৰুত্বপূৰ্ণ পৰ্যায়। বিজেপি চৰকাৰক এইটো সতৰ্ক কৰি দি আছো যে জাতিগত লোকপিয়লক নিৰ্বাচনৰ পৰা আঁতৰাই ৰাখিব। এজন সৎ লোকপিয়লে নিশ্চিত কৰিব যে প্ৰতিটো জাতিয়ে ইয়াৰ জনসংখ্যাৰ অনুপাতত ইয়াৰ অধিকাৰ আৰু অধিকাৰ প্ৰাপ্ত কৰে, যি এতিয়ালৈকে কেইজনমানৰ দ্বাৰা আধিপত্য বিস্তাৰ কৰি আহিছে। অনুগ্ৰহ কৰি ইয়াত অখিলেশে কি কৈছে তাৰ প্ৰতি মনোযোগ দিয়ক। আপুনি জানে অখিলেশে ইভিএমক বিশ্বাস নকৰে। তেওঁ লগতে আশংকা কৰে যে বিজেপিয়ে জাতিভিত্তিক লোকপিয়ল ব্যৱহাৰ কৰি বস্তুবোৰ তৈয়াৰ কৰিব পাৰে। সেইকাৰণে তেওঁ ৰিগিঙৰ পৰা বিৰত থাকিবলৈ কৈছে। যোৱাকালি গদি মিডিয়াই বুজি পোৱা নাছিল যে সিহঁতে কৰিব কি, ক'ত যাব। মই আপোনাক ক'ব বিচাৰোঁ যে এইজন কৰবাৰ ৰাহুল শিৱশংকৰ, তেওঁ এজন সাংবাদিক। ইয়াৰ আগতে যেতিয়া কংগ্ৰেছে জাতি আধাৰিত লোকপিয়লৰ কথা কৈ আছিল, তেওঁলোকে ইয়াক ব্ৰিটিছ চৰকাৰৰ বিভাজন আৰু শাসন নীতিৰ অংশ হিচাপে বৰ্ণনা কৰিছিল। আৰু তাৰ পিছত এই ব্যক্তিজনে চৰকাৰক এই ঘোষণা কৰা দেখাৰ লগে লগে তেওঁ ইয়াক মাষ্টাৰ ষ্ট্ৰক বুলি কয়। তেওঁলোকে অলপো লাজ অনুভৱ নকৰে। বিজেপিৰ এজন চাটুকাৰ আছে সংগীত ৰাগী, তেওঁ ৰামায়ণক লৈ আহে। তেওঁ ৰামায়ণক ইয়ালৈ লৈ আহিছে। তেওঁ কৈছে যে ঈশ্বৰে ধনু ভাঙিছে যাতে ই ৰাৱণৰ হাতত নপৰে। মই কোৱাৰ দৰে সিহঁতে বুজি পোৱা নাই কলৈ যাব আৰু ক'ত চাব। যোৱাকালি কি কৈ আছিল কথাবোৰ শুনিব। तत्वों के हाथ में ये शस्त्र चला जाए। शिव का धनुष जो है ना, रावण भी चाहता था और वो परशुराम जी भी चाहते थे। तो ये दिक्कत ये है कि रावण के हाथ में शिव का धनुष जाएगा तो उसका बड़ा ये होगा बड़ा, मतलब जो ब्रह्मास्त्र है। কথাটো তাতে শেষ হোৱা নাই। মনত ৰাখিব গুল্লুৱে ইয়াক ব্ৰিটিছৰ বিভাজন আৰু শাসনৰ সৈতে সংযুক্ত কৰিছিল আৰু আজি সেই একে গুল্লুৱে ইয়াক মাষ্টাৰ ষ্ট্ৰক বুলি কৈছে। এই লোকসকল কিমান অপমানিত হ'ব এতিয়া বুজি পাব। কিমান বেছি অপমানিত হ'ব সেই বিষয়ে চিন্তা কৰক। গুল্লুৱে আগত কি কৈছিল শুনক। अंग्रेजों की लगाई वो आग आज तक धधक रही है, क्योंकि तब की जातियों वाली खाई आज तक वोट बैंक वाले गोते लगा रही है। आज ये सारी बातें मैं आपको व्यूअर्स इसलिए याद दिला रहा हूं क्योंकि देश के कई सियासी दल जाति आधारित जनगणना की पैरवी कर। ৰাহুলে এই যাত্ৰাৰ সময়ত বহুবাৰ অপমান আৰু লাঞ্ছনাৰ সন্মুখীন হ'ব লগা হৈছিল। আপোনাৰ মনত আছেনে অনুৰাগ ঠাকুৰে সংসদত থিয় হৈ কৈছিল যে যিজনৰ জাতি অজ্ঞাত তেওঁ জাতিগত লোকপিয়লৰ বিষয়ে কথা পাতি আছে। আৰু আজি একেজন অনুৰাগ ঠাকুৰে ইয়াক মাষ্টাৰ ষ্ট্ৰক বুলি অভিহিত কৰি আছে। অনুৰাগ ঠাকুৰে নিৰ্লজ্জভাৱে কি কৈছিল শুনিব আৰু তাৰ পিছত ৰাহুলে কেনেদৰে তীক্ষ্ণ সঁহাৰি দিছিল সেই মুহূৰ্তটো পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ। শুনক। ओबीसी की बात, जनगणना की बात बहुत की जाती है। माननीय सभापति जी, जिसकी जात का पता नहीं वो गणना की बात करता है। स्पीकर सर, जो भी इस देश में दलितों की, आदिवासियों की, पिछड़ों की बात उठाता है, जो भी उनके लिए लड़ता है, उसको गाली खाना ही पड़ता है। और मैं ये सब गालियां खुशी से खाऊंगा, क्योंकि महाभारत की बात हुई तो महाभारत में अर्जुन को सिर्फ मच्छी की आंख दिख रही थी, उसी प्रकार मुझे सिर्फ मच्छी की आंख दिख रही है। जाति जनगणना हम करा के दिखाएंगे। खत्म। आपको जितनी गाली देनी है आप दीजिए, हम खुशी से लेंगे। धन्यवाद। কিন্তু ৰাহুল গান্ধীয়ে ইয়াক তেওঁৰ জীৱনৰ এটা মিছন বুলি ভাবিছিল। তেওঁ ধাৰাবাহিকভাৱে এই বিষয়টোত জড়িত হৈ আছিল। কোনো নেতাই ৰাহুল গান্ধীৰ দৰে ইমান গুৰুত্ব সহকাৰে জাতিভিত্তিক লোকপিয়লৰ বিষয়টো সম্বোধন কৰা নাই। কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই তেওঁৰ টুইটাৰ হেণ্ডেলত ৰাহুল গান্ধীৰ 4টা বিবৃতি উপস্থাপন কৰিছে। এই 4টা বিবৃতি আপুনি শুনিব কেনেদৰে ৰাহুল গান্ধীয়ে নিৰন্তৰভাৱে এই বিষয়টো উত্থাপন কৰিছে। ৰাহুল গান্ধীৰ বাবে এইটো কিমান গুৰুত্বপূৰ্ণ আছিল শুনিব। जनगणना की मैंने बात कर रखी, पार्लियामेंट में रखी, हम करवाएंगे, चाहे बीजेपी करवाए ना कराए, हम उन पे ऐसा दबाव डालेंगे उनको करना ही पड़ेगा। अगर नहीं करेंगे परे हो जाओ, हम करेंगे। जो मैंने आपसे पहले कहा, ये मेरे लिए राजनीति नहीं है, ये मेरे लिए लाइफ मिशन है, इसको छोड़ने वाला नहीं हूं मैं। और मैं गारंटी करके कह रहा हूं, जो कांचा जी ने कहा
आप लिख लो, जाति जनगणना को कोई शक्ति नहीं रोक सकती है। बिना जाति जनगणना विकास की सही तरीके से बात नहीं की जा सकती है। तो इसीलिए मैंने पार्लियामेंट हाउस में कहा है, साफ कहा है कि चाहे कुछ भी हो जाए, मोदी जी के सामने मैंने कहा है, चाहे कुछ भी हो जाए, कांग्रेस पार्टी इसी लोकसभा में और राज्यसभा में जाति जनगणना आपके मुंह के सामने पास करेगी। मेरा आप लोग इंसल्ट करना चाहते हैं, आप खुशी से करिए, आप रोज करिए, मगर एक बात मत भूलिए, जाति जनगणना को हम यहां पास करके दिखाएंगे। मैं आपनाक कওঁ যে যোৱাকালিৰ দিনটো ৰাহুল গান্ধীৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। এফালে বিজেপি চৰকাৰে জাতিগত লোকপিয়লৰ সন্মুখত তলমুৱা হৈছিল, তেওঁলোকে এক লজ্জাজনক ইউটাৰ্ণ ল'ব লগা হৈছিল। গদি মিডিয়াই যি ধৰণে ইউটাৰ্ণ মাৰি আছে সেয়া আপোনাৰ আগত স্পষ্ট। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তেওঁ শুভম দ্বিবেদীৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিছিল। মই আপোনাক সেই ভিডিঅ'টো দেখুৱাব বিচাৰোঁ। শুভম দ্বিবেদী যি পেহেলগামৰ হিংসাত নিহত হৈছিল, ৰাহুল গান্ধী সেই পৰিয়ালৰ দুখৰ সমভাগী হৈছিল। দৰাচলতে प्रधानमंत्री नरेंद्र मोदी ইয়াত থাকিব লাগিছিল, কিন্তু प्रधानमंत्री সন্ধানহীন। দৃশ্যটো কি আছিল চাওক। लाल हो गया था उसका पूरा सर इसके ऊपर आधा से आज ले लेना यार पीछे आप लोग भाई आप रेल के नौजवान बदलाव का कोर्ट में आप कुछ करिए, आप बेटे आप इस देश के बहुत बड़े नेता आप करिए। আজি পদুমবোৰ এক প্ৰকাৰে শুকাই গৈছে। ই কেৱল শুকাই যোৱাই নহয়, ইউটাৰ্ণ ল'ব লগা হৈছে। এইটো জাতিগত লোকপিয়লৰ বাস্তৱতা। কাৰণ ভাৰতীয় জনতা পাৰ্টি যিয়ে জাতিগত লোকপিয়লক উপহাস কৰিছিল, আপোনাৰ মনত আছেনে কেনেকৈ সিদ্ধি ৰামায়ণৰ ছবিখন বিভাজনমূলক ৰাজনীতিৰ লেবেল লগোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এই সকলোবোৰ ঘটি আছিল, কিন্তু বিৰোধী নেতাসকলে ধাৰাবাহিকভাৱে এই বিষয়টোত মনোনিৱেশ কৰিছিল। আপোনাৰ মনত আছেনে তেজস্বী যাদৱে জাতিগত লোকপিয়লৰ তাৎপৰ্য কেনেদৰে ব্যাখ্যা কৰিছিল? তেজস্বী যাদৱে আকৌ এবাৰ কৈছিল, তেওঁৰ মতে বিজেপিয়ে বিচাৰে যে এজন ৰিক্সা চালকৰ পুত্ৰ ৰিক্সা চালক হৈ থাকক, এজন শ্ৰমিকৰ পুত্ৰও শ্ৰমিক হৈ থাকিব লাগে। সেইকাৰণে তেজস্বী যাদৱে ফটকা ফুটাই আছে, আতচবাজি ফুটাই আছে। এই মুখবোৰৰ প্ৰতি মনোযোগ দিয়ক। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, এই মুখ্যমন্ত্ৰীসকলে বিভিন্ন মঞ্চলৈ গৈ জাতিগত লোকপিয়লক ৰাষ্ট্ৰীয় ঐক্যৰ বুলি শত্ৰু বুলি বৰ্ণনা কৰিছে। আৰু ইতিমধ্যে আপোনাক কৈছোঁ মুখ্যমন্ত্ৰী আদিত্যনাথে কি কৈছিল। আজি তেওঁলোক সকলোকে এই মন্তব্যবোৰৰ আইনা দেখুওৱা প্ৰয়োজন, কিন্তু চৰকাৰৰ কোলাত থকা সংবাদ মাধ্যমৰ সাহসৰ অভাৱ আছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হিৰণ যোশীৰ পৰা ইতিমধ্যে এটা ডিক্ৰী জাৰি কৰা হৈছে। আদেশটোত কোৱা হৈছে যে আপোনাৰ আত্মসন্মানৰ অৰ্থ একো নহয়, আপুনি বিজেপিৰ সেৱা কৰিব লাগিব, আপুনি এইটো নিৰন্তৰ কৰিব লাগিব, আপুনি থুতু পেলাব লাগিব আৰু ইয়াক পিছলৈ নিজে চাটিব লাগিব। মই মোৰ শব্দ বাছনিৰ বাবে ক্ষমা বিচাৰিছোঁ, কিন্তু অনুগ্ৰহ কৰি মোক কওক, মই এইমাত্ৰ আপোনাক দেখুওৱা গদি মিডিয়াৰ মনোভাৱ এইটো কেৱল তেনে নহয় নেকি? কিয়নো চাওক, বিজেপি একেবাৰে প্ৰভাৱিত নহ'ব। দৰাচলতে আপুনি দেখিব যে বছৰটোৰ শেষত জাতিগত লোকপিয়ল সন্দৰ্ভত বিহাৰৰ নিৰ্বাচনক বিজেপিয়ে এক বৃহৎ সাফল্য হিচাপে দাবী কৰিব। সুধাংশু ত্ৰিবেদী, এই সুধাংশু ত্ৰিবেদীয়ে জাতিগত লোকপিয়লক ব্ৰিটিছ বিভাজন আৰু শাসন নীতিৰ অংশ হিচাপে উল্লেখ কৰিছিল। আজিও সুধাংশু ত্ৰিবেদীয়ে ইয়াক আদৰণি জনাইছে। তেওঁ ইয়াক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাষ্টাৰ ষ্ট্ৰোক বুলি অভিহিত কৰিছে। সুধাংশুজী, আপুনি অলপ লাজ অনুভৱ নকৰে নেকি? মই আপোনাক আপোনাৰ নিজৰ মন্তব্যৰ প্ৰতিফলন দেখুৱাই আছোঁ। আপুনি আগতে কি কৈছিল আৰু এতিয়া আপুনি কি কৈ আছে? এইটো কিমান লজ্জাজনক। কিন্তু মই কোৱাৰ দৰে মৰ্যাদা সংবাদ মাধ্যমৰ কোলাত নাই। তেওঁলোকে ইয়াক থু পেলাব লাগিব আৰু তেওঁলোকে চাটিব লাগিব আৰু একো নহয়। আৰু মই কোৱাৰ দৰে পৰৱৰ্তী 2 বা 3 মাহত চাওক, ভাৰতীয় জনতা পাৰ্টিয়ে গদি মিডিয়াক এনেদৰে উপস্থাপন কৰিব যাতে তেওঁলোকে কেতিয়াও জাতিগত লোকপিয়লৰ বিৰোধিতা কৰা নাছিল। কোনে পাহৰিব পাৰে এই জাতিগত লোকপিয়লৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ মেনিফেষ্টত এনেদৰে বিভ্ৰান্তিকৰভাৱে উপস্থাপন কৰে যে আপোনাৰ দুটা মহৰ এটা অধিক প্ৰজনন কৰা লোকসকলক দিয়া হ'ব আৰু মুছলমানসকলক মংগলসূত্ৰ প্ৰদান কৰা হ'ব। সন্মানীয় প্ৰধানমন্ত্ৰী নিজেই এনে ব্যাপক প্ৰচাৰৰ সৈতে জড়িত আছিল আৰু তাৰ পিছত বহু লোকে কৈছে যে আমি সাৰ্জিকেল ষ্ট্ৰাইকৰ বাবে অপেক্ষা কৰি আছিলোঁ আৰু ইয়াত জাতিগত লোকপিয়ল আহিছে। ভুল, দুটা বস্তু পৃথক।
আপোনাৰ ৰাজনৈতিক দৃষ্টিভংগীয়ে যিয়ে নহওক পেহেলগামত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত দেশখনে যি সঁহাৰি দিব লাগিব তাক আমি উপেক্ষা কৰিব নোৱাৰোঁ। মই পেহেলগামৰ ওপৰত এই চৰকাৰৰ সৈতে থিয় দি আছোঁ আৰু মই জাতিগত লোকপিয়ল আৰু পেহেলগাম হিংসাৰ বিষয়ত এই চৰকাৰক দুৰ্বল হ'বলৈ নিদিওঁ। মই জাতিগত লোকপিয়ল সম্পৰ্কীয় ভ্ৰমণৰ মাপকাঠিবোৰ এক্সপ'জ কৰিম। অৱশ্যে মই ইয়াক পেহেলগাম সন্দৰ্ভত বিজেপি চৰকাৰৰ সঁহাৰিৰ সৈতে সংযোগ নকৰোঁ। যিসকলে সেই সংযোগ স্থাপন কৰি আছে তেওঁলোকে ভুল কৰি আছে। আৰু আপুনি জানে তেওঁলোক কোনটো ইউটিউবাৰ কোন সাংবাদিকে সেইটো কৰি আছে। তেওঁলোকে এইটো কৰা উচিত নহয়, কাৰণ এই মঞ্চত আমি আমাৰ মতামত মুকলিকৈ প্ৰকাশ কৰোঁ। আমি চৰকাৰক জবাবদিহি কৰোঁ। এজন সাংবাদিকৰ কাম এইটোৱে, চৰকাৰক জবাবদিহি কৰা। মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক। অতি সহজে এই ফল বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।